আমি কিনি লৈছোঁ মাটিখিনি কিনি লৈছোঁ না তেনেকৈ কোৱা নাই পাট্টাৰ মাটি বুলি কৈছে পাট্টা আছে পাট্টাৰ পৰা মাটি দিছে আমাক মই এতিয়া ক'ত যাম কিছুমান মাল বস্তু লৈ বহি আছোঁ পইচাৰ কাৰণে মই যাবও নোৱাৰোঁ চৰকাৰৰ ওচৰত এইটোৱে আমাৰ অনুৰোধ আমাক যাতে অলপ মাটি চাটি দি কিনে সংস্থাপনটো দিব লাগে আমি এতিয়া ক'ত যাম আমাৰ মাটি চাটি একো নাই মই পাৰভেজ মাৰুফ আপোনালোকে চাই আছে দ্য ক্ৰছ টাইমছ এই মুহূৰ্তত মই উপস্থিত আছোঁ সোণাপুৰত এই সোণাপুৰৰ 1 নম্বৰ আৰু 2 নম্বৰ যি কচুতলি যি গাঁও আছিল যোৱা সোমবাৰ অৰ্থাৎ 9 তাৰিখৰ পৰা যি উচ্ছেদ কাৰ্য জিলা প্ৰশাসনে চলাই আছিল আৰু সেই উচ্ছেদস্থলীৰ এই বৃহৎ অঞ্চলটোত মই উপস্থিত আছোঁ আজিৰ তাৰিখলৈকে এই বৃহৎ অঞ্চলটোৰ পৰা যিসকল ব্যক্তি ইয়াতে বসবাস কৰিবলৈ ইয়াতে বসতি স্থাপন কৰিছিল ইতিমধ্যে প্ৰায় 90% মানুহ এই অঞ্চলটো এৰি তেওঁলোক নিজৰ ঠাইলৈ গুচি গৈছে য'ত যেনেকৈ যোনে যাব পাৰে যাত নিৰাপদ স্থানলৈ তেওঁলোক যোৱাৰ পিছত এই গোটেই গাঁওখন ক'বলৈ গ'লে এটা নিৰ্মময় এটা শান্তময় পৰিৱেশ বিৰাজ কৰিছে এইখিনিত মই উপস্থিত আছোঁ দিগাৰু নৈৰ পাৰতে এটা ঘৰ যি ঘৰখনক দুদিনমান আগতে জিলা প্ৰশাসনৰ পৰা উচ্ছেদ কৰিছিল আৰু জিলা প্ৰশাসনে বুলডোজাৰে এই ঘৰখিনি ভাঙি দিয়া হৈছিল এই খালী ভিটাটোত মই উপস্থিত আছোঁ মোৰ লগতে কেইগৰাকীমান ইয়াতে মহিলা আছে বা এই ঘৰখিনি যিসকল পৰিয়াল আছিল তেওঁলোকৰ কিছু মানুহ আছে তেওঁলোকৰ লগত কথা পাতিব যত্ন কৰিম এই মানুহসকল ক'লৈ গুচি গৈছে আৰু কেনেকৈ গৈছে হয়তো এওঁলোক গৈ কিনে কোনোবা নদীৰ পাৰত বা নৈপৰীয়া কোনো অঞ্চলত গৈ বসতি স্থাপন কৰিব আৰু গতিকে এইসকলৰ ওপৰত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হ'ব লক্ষণীয় কাৰণ এওঁলোকে ইয়াতে আজি 10 বছৰ কোনোবা 20 বছৰ 50 বছৰলৈকে ইয়াতে বসবাস কৰি আজি তেওঁলোকে এই সপোনৰ ঘৰখন এই যি ভেটি আছিল এই ভেটিটো এৰি তেওঁলোক গুচি যাবলগীয়া হৈছে মই তেওঁলোকৰ লগত কথা পাতিবৰ কাৰণে যত্ন কৰিম ক'ত যাব আপোনালোক ক'ত যাব এই ঘৰখন এৰি এতিয়াতো আমাৰ জাগাই নাই আমাৰ হেৰিত যাব লাগিব নদীৰ কাষত মানে অলপমান বস্তুখিনি আমাৰ দেউতাই লৈ যাই কিনে তাত ৰাখিছে পইচাৰ কাৰণে আমি যাবও নোৱাৰা হৈছোঁ এনেকুৱা হৈছে আমি পইচাৰ কাৰণে ভাড়াৰ কাৰণে যাব নোৱাৰা হৈছোঁ এতিয়াতো নদীৰ কাষত থাকিব লাগিব মৰিগাঁও ডিষ্ট্ৰিক্ট বৰালিমাৰি তাত আপোনালোকৰ কোন আছে তাত আমাৰ এনে পৰিয়ালৰ কোনোবা হেৰি নাই আমাৰ নদী ভাঙি দিছে হবৰগাঁও বস্তি আছিলে তাতে মানে চব মাটি আমাৰ নদীত লৈ গ'ল এতিয়া আমি এনে বাঢ়ি আৰু ইয়াতে আহিছিলোঁ ইয়াতো থাকিবলগীয়া এতিয়া ঠাইটো হেৰালোঁ এতিয়া আমাৰতো দুখৰ পালাহে আহিলে এতিয়া দুখ কৰিহে আমাৰ চলিব লাগিব কাম কাজ কৰি ইয়াতে থাকি আপোনালোকৰ পৰিয়ালটো এই স্থানত কিমান বছৰ আগত আহিছিল 25 বছৰ আগত আহিছিলে 2005ত আহিছোঁ আমি ইয়াতে আহি কিনে ইয়াতে কাম বন কৰি খাই আছোঁ আৰু চলি আছোঁ আচলতে এটা কথা আহিছে যে আপোনালোকে ইয়াতে এই মাটিখিনি য'ত ঘৰ বনাইছিলে এই অঞ্চলটো আপোনালোকে অবৈধভাৱে দখল কৰিছিল না কেনেকৈ আহিছিল আপোনালোকক নাই আমি কিনি লৈছোঁ মাটিখিনি কিনি লৈছোঁ যেতিয়া আপোনালোকে মাটিখিনি কিনিছিল তেতিয়া গম পোৱা নাছিল নাই যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বুলি নাই তেনেকৈ কোৱা নাই পাট্টাৰ মাটি বুলি কৈছে পাট্টা আছে পাট্টাৰ পৰা মাটি দিছে আমাক পাট্টাৰ দাগ নম্বৰো আছে 10 নম্বৰ পাট্টাৰ মাটি এইটো এতিয়া ক'বলৈ বিচাৰিছে যে যেতিয়া এওঁলোক ইয়ালৈ আহিছিল তেওঁলোক গম পোৱা নাছিল জনা নাছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি বুলি বৃহৎ অঞ্চল যদি যিসকল মানুহ আহিছিল তেওঁলোক চবৰে আগতীয়াকৈ মহিলা আছে তেখেতৰ লগত মই কথা পাতিব যত্ন কৰিম এতিয়া আপোনাৰ ঘৰত কেইজন পৰিয়াল মোৰ ঘৰত 7জন পৰিয়াল 7জন পৰিয়াল ল'ৰা ছোৱালী এটা ল'ৰা মোৰ 3 বছৰত থৈ আমাৰ গিৰিক মাৰা গৈছে মই এই ল'ৰাটো লৈ মানুহৰ কাম কাজ কৰি ডাঙৰ দীঘল কৰিছোঁ এতিয়া ল'ৰাটো পাগলৰ নিচিনা মই চাই মাগি খাওঁ এই লোকে জানে মই চাই মাগি খাওঁ অলপ মাটি লৈছোঁ আধা বিঘা মাটি লৈছোঁ কিনি লৈছোঁ সিহঁতে কৈছে পট্টা আছে মই খাজনাও দি আছোঁ মাটিৰ সিহঁতে কৈছে পট্টাৰ মাটি মই কিনিছোঁ এতিয়া মোক উচ্ছেদ কৰি দিছে মই ক'ত যাম মোৰ দেউতাৰ মাটি আছে বৰালিমাৰি মৰিগাঁও ডিষ্ট্ৰিক্ট গোটাই মাটি কিনি নদীৰ তলত আছে মই এতিয়া ক'ত যাম কিছুমান মাল বস্তু লৈ বহি আছোঁ পইচাৰ কাৰণে মই যাবও নোৱাৰোঁ এতিয়া মই মাল বস্তু লৈ কৈ যাম মই দুটা হাত জোৰ কৰি কওঁ চৰকাৰে যাতে মোক এইটো কিবা কিবি কৰে মোক অলপ সহায় দেয় চৰকাৰৰ ওচৰত এইটোৱে আমাৰ অনুৰোধ আমাক যাতে অলপ মাটি চাটি দি কিনে সংস্থাপনটো দিব লাগে আমি এতিয়া ক'ত যাম আমাৰ মাটি চাটি একো নাই
তো এইসকলে কাটোৰ বাবে চৰকাৰক অনুৰোধ জনাইছে যে যিহেতু এওঁলোকৰ ভূমিহীন লোক, এওঁলোকৰ মাটি নাই, সম্পত্তি নাই, গতিকে অসম চৰকাৰে তেওঁলোকৰ থকাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে আৰু সংস্থাপনৰ যি ব্যৱস্থা আছে চৰকাৰে কৰিব লাগে। এতিয়া পৰৱৰ্তী সময়ত চৰকাৰে এওঁলোকৰ লৈ বিশেষভাৱে এওঁলোকৰ কাৰণে কি ব্যৱস্থা কৰে সেয়াই হ'ব লক্ষণীয়।